হয় ইতিমধ্যে আপোনালোকে গম পাইছে 2 ঘণ্টামান আগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আলামিন হক ডাঙৰীয়াক এক পূৰ্ব পৰিকল্পিতভাৱে আজি তেখেতক ড্ৰাগছৰ ব্যৱসায় সজাই আজি গ্ৰেপ্তাৰ কৰা হৈছে। আজি আলামিনৰ ঘৰ বৰপেটা জিলাৰ বাগবৰ বিধানসভা সমষ্টিৰ একদম বাগবৰ থানাৰ নিচেই কাষতে তেখেতৰ ঘৰ। আজি যদি সঁচাকে আলামিন হক ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ গাড়ীত যে ড্ৰাগছ আছে, জিলা প্ৰশাসন বা হাউলি থানা আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াক কেনেকে গম পালে? আজি এই মন্দিয়া আউটপোস্টটো পাৰ হৈ আহিছে, বাগবৰ থানা তেখেতে পাৰ হৈ আহিছে, বৰপেটা সদৰ থানা পাৰ হৈ আহিছে, তেখেতক কিয় তাতে গ্ৰেপ্তাৰ কৰা নহল? গতিকে আমাৰ প্ৰশ্ন আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক যে সঁচাকে যদি আলামিন হক এই ড্ৰাগছৰ লগত যদি জড়িত হৈ আছে, আজি এই খবৰটো কোনে দিলে? জিলা প্ৰশাসনক কোনে দিলে যে তাৰ গাড়ীত ড্ৰাগছ আছে? আৰু যিসকল ব্যক্তিসকলে এই খবৰটো দিছে তেওঁলোকক তদন্তৰ আওতাত আনিব লাগিব। অন্যথায় বিভিন্ন দল সংগঠনে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰম্ভ কৰি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছে কিন্তু বহি নাথাকো। গতিকে মোৰ জিলা প্ৰশাসনৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হৈ আছে, ইতিমধ্যে 3-4 বাৰ যোগাযোগ হৈছে। মই তেখেতক কাতৰ অনুৰোধ জনাইছো, এজন উদীয়মান যুৱক মুক্ত কণ্ঠত সদায় কথা কোৱাৰ কাৰণে চেষ্টা কৰে, সমাজত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতাৰ কাৰণে তেখেতে চেষ্টা কৰে। গতিকে এই সমাজৰ যিবিলাক অবৈধ কাম যেনেকুৱা ড্ৰাগছৰ ব্যৱসায়, জুৱাৰ বিৰুদ্ধে বিভিন্ন নাৰী কেলেংকাৰী, নাৰী ব্যৱসায়ীৰ বিৰুদ্ধে মাত মাতাই আৰু আলামিন হকৰ মানে হেৰি হল নেকি, কাল হল নেকি? গতিকে মই এতিয়াও সময় আছে, জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই কৈছো যে আপুনি এটা নিৰপেক্ষ তদন্ত কৰি এই আলামিন হকক মুকলি আকাশৰ তলত আনক। অন্যথায় যদি ইয়াৰ বিৰুদ্ধে কিন্তু এটা ভয়াবহ এটা আন্দোলন হব। এই আন্দোলন বিভিন্ন দল সংগঠনে ইতিমধ্যে আলোচনা চলি আছে। গতিকে মই জিলা প্ৰশাসনক পুনৰবাৰ আপোনালোকক কৈছো যাতে এই আলামিনৰ হকৰ হৈ যাতে আমি ৰাজপথত ওলাই আহিব নালাগে, সেই ব্যৱস্থাটো জিলা প্ৰশাসনে কৰিব বুলি মই আশা ৰাখিছো। অন্যথায় আমচু বিভিন্ন দল সংগঠন, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠনক আমি আহ্বান জনাম যে এটা ছাত্ৰ সংগঠন কৰি সমাজত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে যদি আজি তেখেতক জেলত যাব লগা হয়, আমিও এনেকুৱা সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতো। আমিও আমাৰ গাড়ীখন হাউলিত ৰখাই থৈ দিওঁ, কেতিয়াবা ৰাতিপুৱা 6টা বজাত থৈ যাওঁ, ৰাতি 1-2টালৈকে কৰবাত মিটিঙত গলে আমি থৈ যাওঁ। গাড়ীৰ তলত কোনোবাই ড্ৰাগছ থৈ যাব আৰু মই এটা 20 বছৰীয়া সংগ্ৰামী জীৱনত 5 মিনিটতে মই ড্ৰাগছৰ ব্যৱসায় হৈ যাম নেকি? আজি আলামিনৰ কাৰণে আলামিনৰ এনেকুৱাকৈ সজাই হল, আজি তেখেতে ড্ৰাগছৰ ব্যৱসায়ীত পৰিণত হৈ গল। গতিকে মই মানে জিলা প্ৰশাসনৰ প্ৰতি মোৰ কাতৰ অনুৰোধ যাতে এই উদীয়মান যুৱক, এই যুৱকজনক যাতে এটা এটা ভুল ইনফৰমেশ্যনত যাতে তেখেতৰ ৰঙাগড়ৰ আলহী হ'ব নালাগে, জেলত যাতে জেলৰ ভাত যাতে খাব নালাগে, তাৰ বাবে মই জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো। অসমৰ মাননীয় ডিজিপি ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিহেতু ভাৰতবৰ্ষৰ বাহিৰত আছে, গতিকে যদি আপোনালোকৰ জৰিয়তে তেখেতকো মই আহ্বান জনাইছো এনেকুৱা উদীয়মান যুৱকৰ কণ্ঠ যাতে ৰোধ নকৰে তাৰ বাবে অনুৰোধ জনাইছো।